8 books to be released in 2024 মানে 8খন কিতাপ যিখন কিতাপ পঢ়িলে আপুনি ধনী হোৱাৰ সম্ভাৱনা বেছি আৰু মানে এই কিতাপখনৰ কিছুমান এনেকুৱা মন্ত্ৰ বা আপোনাৰ আইডিয়া লিখা আছে যিবোৰ কিতাপ পঢ়িলে আপুনি সোনকালে ধনী হোৱাৰ দিশত অগ্ৰগতি হ'ব পাৰিব ঠিক আছে আৰু মানে এইবোৰ হ'ল কিতাপ আৰু আই উইল শ্ব ইন দিছ এভৰিথিং ইন দিছ ভিডিঅ' চ' মানে ভিডিঅ'ক এণ্টাৰ তো আপোনাৰ মানে এই 8খন কিতাপ সকলোবোৰ দেখুৱাম মই এই ভিডিঅ'টোত তো দেৰি নকৰোঁ বলক গাইজ লেটছ গেট ষ্টাৰ্টেড চ' আমি সকলোবোৰ এখন এখনকৈ চাই লওঁ ধুনীয়াকৈ তো আপোনাৰ দ্য ৰাইট ৱে টু গেট ৰিচ মানে এইটো সঠিক পথ আপুনি ধনী হোৱাৰ সঠিক পথটো চ' আপুনি এইখিনি অকণমান আপোনাৰ এইখিনি লিখি দিয়া আছে আপুনি বাই দ্য ৱে ভিডিঅ'টো প'ষ্ট কৰি পঢ়ি ল'ব পাৰিব ঠিক আছে আমি গতি কৰোঁ নেক্সটলৈ নেক্সট মানে হ'ল ইয়াত লিখা আছে বুকছ ডেট উইল হেল্প ইউ টু গেট ৰিচ আপোনাক এইবোৰ কিতাপে সহায় কৰিব যিবোৰ কিতাপ পঢ়িলে আপুনি মানে ধনী হোৱাৰ দিশত অগ্ৰগতি কৰিব পাৰিব য'ত নেকি আইডিয়া লিখা আছে বহুত কিবা কিবি লিখা থাকিব এতিয়া ৰুলছ এইবোৰ যে নহওক ব্লক এখন চাই লওঁ তো গাইজ এইখন আছিলে আপোনাৰ নাম্বাৰ 1 মানে নাম্বাৰ 1 এইখনে হ'ল আপোনাৰ নাম্বাৰ 1 বুক আৰু নাম হ'ল এইখনৰ দ্য চাইক'লজি অফ মানি ঠিক আছে দ্য চাইক'লজি অফ মানি মানে এইখন লিখিছিলে আপোনাৰ মৰ্গান হাউচেল আৰু এইখন আপোনাৰ এইখন হ'ল আপোনাৰ এইখন এবাৰ ট্ৰাই কৰি চাব নহ'লে পঢ়ি চাব আপুনি প্লে ষ্ট'ৰত চাগে বুক পোৱা যায় এইবোৰ আৰু অলছ' এভেইলেবল ইন আদাৰ ছাইট এনিৱে আপুনি কিনিব পাৰিব কোনো কথা নাই সেইটো বহুত আজিকালি হেৰি আছে এমাজন ষ্ট'ৰৰ পৰা কিনিব পাৰিব চাগে আৰু এইবোৰ ক'ত পায় ক'ত নাপায় মই এইবিলাক কৈ নাথাকোঁ জাষ্ট কিতাপবোৰৰ নাম এতিয়া আকৌ জনাই দিওঁ চ' সেইটো এখন আছিলে আপোনাৰ নাম্বাৰ 1 নাম হ'ল আপোনাৰ দ্য চাইক'লজি অফ মানি যোনে লিখিছিল মানে কিতাপখনৰ ৰাইটাৰটো হ'ল আপোনাৰ লিখকজন মানে হ'ল আপোনাৰ মৰ্গান হাউচেল চ' গাইজ এইখন আছিলে আপোনাৰ নাম্বাৰ 1 বুক নাম হ'ল দ্য চাইক'লজি অফ মানি ঠিক আছে এইখন হ'ল নাম্বাৰ 1 এণ্ড নাম্বাৰ 2 চাই লওক মানে নেক্সটখন তেন্তে ব্লক আৰু এইখন হ'ল আপোনাৰ নাম্বাৰ 2 মানে এইখনৰ নাম হ'ল আপোনাৰ দ্য থিংক এণ্ড গ্ৰ' ৰিচ বাই নেপোলিয়ন হিলৰ দ্বাৰা লিখা এইখন হ'ল থিংক এণ্ড গ্ৰ' ৰিচ এইখনো আছিলে নাম্বাৰ 2 আৰু আপুনি এই তলত অলপমান ডিছক্ৰিপশ্যন লিখা আছে সেইখিনি আপুনি পঢ়ি ল'ব দ্য বেষ্টাৰ চেলাৰ নেপোলিয়ন হিল দ্য বুক আছে ঠিক আছে পঢ়ি ল'ব আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় চ' মই এইবোৰ পঢ়ি নাথাকোঁ চ' আপুনি নিজে পঢ়ি ল'ব ভিডিঅ'টো প'ষ্ট কৰি তো বলক নাম্বাৰ 3খন কি মানে পটাপট চাই দিওঁ তো নাম্বাৰ 3 হ'ল আপোনাৰ এইখন ৰিচ ডেটৰ আপোনাৰ কেছ ফ্ল' কোৱাড্ৰাণ্ট আপোনাৰ ৰিচ ডেটৰ এইখন আছিলে নাম্বাৰ 3 ঠিক আছে ৰিচ ডেটছ কেছ ফ্ল' কোৱাড্ৰাণ্ট বাই ৰবাৰ্ট টি কিয়চাকি চ' এখন অলছ' এখন ভাল কিতাপ এইখন আপুনি পঢ়িব পাৰিব আপুনি যদি ধনী হ'ব বিচাৰে বা ধনী হোৱাৰ মানে কিছুমান ইয়াতে ৰুল থাকিব বা আইডিয়া এইবোৰ আছে বিভিন্ন ধৰণৰ বস্তু আপুনি কিতাপখন পঢ়ি চালেহে নিজে গম পাব ঠিক আছে এইখন আছিলে আপোনাৰ নাম্বাৰ 3 নে নাম্বাৰ 4 এনিৱে গাইজ বলক নেক্সটটো চাই লওঁ তো আহিলে আপোনাৰ নেক্সটখন আহিব এইখন মানে এইখন আৰু এইখন হ'ল আপোনাৰ নামটো হ'ল মানে এইখন দ্য ইণ্টেলিজেণ্ট ইনভেষ্টৰ ঠিক আছে আৰু আপোনালোকে চাগে এটা কথা মন কৰিছে কিতাপবোৰৰ যিবোৰ নাম নেকি যিবোৰ কিতাপৰ নাম ইয়াতে তো নামটো শুনিলে গম পোৱা যায় যে সকলোবোৰ আপোনাৰ কি কয় এইটো আপোনাৰ পইচাৰ ক্ষেত্ৰত বা আপোনাৰ ধনী হোৱাৰ দিশত মানে এইবোৰ কিতাপ মানে এটা যে মহান ৰোল বা আপোনাৰ এইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইয়াৰ নামবোৰ পঢ়ি চালে গম পোৱা যায় এনিৱে গাইজ এইখন আছিলে আপোনাৰ দ্য ইণ্টেলিজেণ্ট ইনভেষ্টৰ আৰু লিখিছিলে এইখন আপোনাৰ বেঞ্জামিন গ্ৰাহাম হয় লেখক হ'ল মানে এইখন কিতাপৰ লেখক হ'ল আপোনাৰ বেঞ্জামিন গ্ৰাহাম আৰু এই বেঞ্জামিন গ্ৰাহামৰ দ্বাৰা লিখা এইখন কিতাপৰ নাম হ'ল আপোনাৰ ইণ্টেলিজেণ্ট ইনভেষ্টৰ চ' এইখন আছিলে আপোনাৰ নাম্বাৰ 5 নেকি এনিৱে গাইজ আৰু আপুনি ডিছক্ৰিপশ্যন মানে তলত যিবোৰ দেখি আছে আপুনি ভিডিঅ'টো প'ষ্ট কৰি পঢ়ি ল'ব এটাকৈ ধুনীয়াকৈ ঠিক আছে মই এতিয়া দেৰি নকৰি উইথাউট এনি ৱেষ্টিং অফ টাইম চ' লেটছ গেট নেক্সটটোলৈ যাওঁ বলক তো নেক্সটটো আহিলে আপোনাৰ এইটো নহয় বাৰু
So আহিলে এইটো এইখন this is one of the most popular book on money ঠিক আছে মানে যিয়ে নহওক তোৰ নামটো হ'লে এইখন কিতাপৰ আপোনাৰ দ্য ৰিচেষ্ট মেন ইন দ্য বেবিলন হয় আৰু এইখন লিখিছিলে আপোনাৰ জৰ্জ এছ ক্লেছন ঠিক আছে জৰ্জ এছ ক্লেছনৰ দ্বাৰা লিখা এইখন কিতাপৰ নাম হ'ল আপোনাৰ দ্য ৰিচেষ্ট মেন ইন দ্য বেবিলন চ' এইখন ওৱান অফ দ্য মষ্ট পপুলাৰ বুক অন মানি মানে আপোনাৰ পইচাৰ ওপৰত লিখা এইখন এখন বহুত পপুলাৰ কিতাপ হয় চ' আপুনি অভিয়াছলি পঢ়িব পাৰে পঢ়ি চালে গম পাব কোনো কথা নাই ঠিক আছে তো ব'লক নেক্সটলৈ আৰু নেক্সট আহিলে আপোনাৰ এইখন দ্য চিম্পল পথ টু ৱেল্থ মানে হ'ল দ্য চিম্পল পথ টু ৱেল্থ যিয়ে নহওক কিতাপখনৰ নাম অকণমান বেলেগ ধৰণৰ দ্য চিম্পল পথ টু ৱেল্থ মানে হ'ল আপোনাৰ অৰ্থটো অসমীয়াত যদি ক'ব যাওঁ ইয়াৰ যদি আমি ভাঙনি কৰি দিওঁ মানে ইংৰাজীৰ পৰা অসমীয়াত তো কথাটো হ'ব যে আপুনি ধনী হোৱাৰ আটাইতকৈ সহজ উপায় এনেকুৱা ধৰণৰ আৰু মানে মিনিংটো হ'ব দ্য চিম্পল ৱে মানে সহজ উপায় বা সহজ ৰাস্তা টু ৱেল্থ মানে হ'ল ধন সম্পত্তি যিয়ে নহওক চ' ধন সম্পত্তি কৰাৰ দিশত আপোনাৰ আটাইতকৈ সহজ উপায় এইটো মানে এনেকুৱা হেন মিনিংটো আৰু ঠিক আছে তো যিয়ে নহওক এইখন লিখিছিলে আপোনাৰ এই কিতাপখন লিখিছিলে মানে আপোনাৰ জে এল কলিন্সৰ দ্বাৰা লিখা এই কিতাপখনৰ নাম আছিলে আপোনাৰ দ্য চিম্পল পথ টু ৱেল্থ আৰু এইখনো ওৱান অফ দ্য মষ্ট পপুলাৰ বুক অন ৱেল্থ বা মানি যিয়ে নহওক গাইজ এইখন আছিলে নেক্সটখন আৰু বলক পটাপট চাই দিওঁ নেক্সটখন আৰু তো নেক্সট আহিলে এইখন আহিলে আপোনাৰ দ্য ৰিচ পিপল থিং হাউ ৰিচ পিপল থিং এইখন লিখিছিলে আপোনাৰ ষ্টিভ চেবল্টৰ দ্বাৰা লিখা এইখন আছিলে এখন ৱেল্থৰ ওপৰত লিখা মানে ধন সম্পত্তিৰ ওপৰত লিখা এইখন কিতাপ আৰু নামটো আছিলে আপোনাৰ দ্য ৰিচ পিপল থিং আৰু মানে নামটো শুনি আপুনি নিশ্চয় গম ধৰিব পাৰিছে চাগে দ্য ৰিচ পিপল থিং মানে ধনী মানুহবোৰে কেনেকৈ ভাবে সিহঁতৰ আপোনাৰ ভাবন চাবন কেনেকুৱা চ' এনেকুৱা হেন কিতাপখনৰ ওপৰত আছে বহুত কথা লিখা আপুনি পঢ়ি চালে গম পাব আৰু ডিছক্ৰিপশ্যন বক্সৰ তলত যে দেখি আছে এইখিনি অকণমান পঢ়ি চালে আপুনি ডিটেইলছখিনি নিজাববীয়াকৈ ভালকৈ পঢ়ি ল'ব পাৰিব কোনো কথা নাই ঠিক আছে চ' নেক্সটখন আহিলে এইখন আৰু এইখনৰ নাম হ'ল এইখন মানে লাষ্ট কিতাপ আছিলে আৰু এইখনৰ নাম হ'ল আপোনাৰ ইয়'ৰ মানি অৰ ইয়'ৰ লাইফ তাৰমানে তোমাৰ পইচা বা তোমাৰ জীৱন এনেকুৱা হেন মিনিংটো মানে চ' মিনিংবোৰ মানে যিবোৰ নেকি ইয়াৰ নাম আছে চব মানিৰ ওপৰত যিখিনি কিতাপ ডিছকাছ কৰিছোঁ চ' এভৰি বুক ইজ অন মানি বা ৱেল্থ যিয়ে নহওক এই কিতাপখন লিখিছিলে মানে আপোনাৰ ভিকি ৰবিন এণ্ড ডমিনগাছ যিয়ে নহওক এইখন লিখিছিলে আপোনাৰ ভিকি ৰবিন আৰু দুইজনে লিখিছিলে মানে চ' এইখনৰ নাম আছিলে ইয়'ৰ মানি অৰ ইয়'ৰ লাইফ চ' এইখনেই আছিলে তাৰমানে এইখিনি আছিলে গাইজ কিছুমান বুক মানে আপোনাৰ ধন সম্পত্তিৰ দিশত গঢ়াৰ দিশত কিছুমান সহজ কৰি তুলিব পৰা কিছুমান কিতাপ যিবোৰ নেকি আপোনাক সহায় কৰিব আপোনাৰ ধন সম্পত্তি গঢ়াৰ দিশত ঠিক আছে গাইজ এই 8খন আছিলে আপোনাৰ কিছুমান কিতাপ তো ফিৰছে মই একবাৰ ৰিপিট কৰি দিতা হো গাইজ ঠিক আছে পটাপট চ' ব'লক একফালৰ পৰা চাই লওঁ এখনকৈ চ' ইট বুকছ টু বি ৰিচ ইন 2024 মানে 8খন কিতাপ ধনী হ'বলৈ আপুনি পঢ়িবলগীয়া 8খন কিতাপ ইন 2024 চ' যি নহওক তো ব'লক এখন চ' মানে নাম্বাৰ 1 আছিলে এইখন দ্য চাইক'লজি অফ মানি এইখন হ'ল প্ৰথমখন কিতাপ আৰু এইখন হ'ল নাম আছিলে আপোনাৰ চাইক'লজি অফ মানি আৰু নাম্বাৰ 2 হ'ল আপোনাৰ থিংক এণ্ড গ্ৰ' ৰিচ বাই নেপলিয়ান হিল ঠিক আছে আৰু নাম্বাৰ 3 আছিলে আপোনাৰ এইখন ৰিচ ডেটছ কেছ ফ্ল' কোৱাড্ৰেণ্ট
Number 4 আছিলে এইখন দ্য ইণ্টেলিজেণ্ট ইনভেষ্টৰ। Number 5 আছিলে এইখন Number 5 মানে হ'ল আপোনাৰ দ্য ৰিচেষ্ট মেন ইন বেবিলন। দ্য ৰিচেষ্ট মেন ইন বেবিলন আৰু এইখন লিখিছিলে আপোনাৰ জৰ্জ এছ ক্লাছন। ঠিক আছে। তাৰপিছত আছিলে এইখন দ্য চিম্পল পাথ টু ৱেল্থ আৰু এইখন লিখিছিলে আপোনাৰ J.L. কলিন্স। তাৰপিছত আছিলে এইখন দ্য ৰিচ পিপল থিংক আৰু এইখন লিখিছিলে আপোনাৰ ষ্টিভ চেবল্ট। তাৰপিছত আহিলে ইয়'ৰ মানি অৰ ইয়'ৰ লাইফ, আপোনাৰ পইচা আপোনাৰ লাইফ। চ' এইখন লিখিছিলে আপোনাৰ ভিকি ৰবিনছে লিখিছিলে ৰাইটাৰ মানে। চ' এনিৱে নেক্সটখন আছিলে আৰু এইখন মানে। চ' এইখিনিয়ে আছিলে গাইজ এইখিনি মানে এই 8খন আছিলে কিতাপ যিকেইখন মানে আপোনাৰ লিখা হৈছিলে আপোনাৰ মেইনলি ৱেল্থ বা ধন সম্পত্তিৰ ওপৰত বা পইচা পাতি কেনেকৈ গঢ়িব লাগে। চ' এভৰিথিং মানে ইয়াৰ ওপৰত লিখা 8খন কিতাপ, এই 8খন কিতাপ। তো ঠিক আছে গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। ঠিক আছে, তো মিলতে हैं फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइस एंड सी यू सून।